নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব অধিৱেশন অসমৰ এক অগ্ৰণী সংবাদ সংস্থা উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনখনি যোৱা কালি আৰু আজি অৰ্থাৎ 6 আৰু 7 জুলাইত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। প্ৰথম দিনা কাৰ্যসূচী মতে প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি কুমুদ বৰুৱাই। বিয়লি নতুনকৈ নিৰ্মাণ কৰা প্ৰেছ ক্লাবৰ সভাকক্ষটি উন্মোচন কৰে জিলা ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদক ফণীধৰ বৰুৱাই। কাৰ্যকৰী সভা অনুষ্ঠিত কৰি নতুন সমিতি গঠন কৰা হয়। কুমুদ বৰুৱাক সভাপতি কৰুণা কৃষ্ণ নাথৰ সাধাৰণ সম্পাদকলৈ এখন কাৰ্যকৰী সভাপতি গঠন কৰা হয়। দ্বিতীয় দিনা বিয়লি এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। এই সভাত সভাপতিত্ব কৰে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাই। সভাত লখিমপুৰ জিলা জনসংযোগ বিষয়া বংকিম ভাগৱতী, প্ৰকৃতিবিদ দেৱজিৎ ফুকন, ৰাজ্যসভাৰ সাংসদ তথা প্ৰবীণ সাংবাদিক অজিত কুমাৰ ভূঞাকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। এই সভাত সাংস্কৃতিক, সাহিত্য, সংবাদ মাধ্যম, চিকিৎসা, কৃষি আৰু প্ৰশাসনৰ বহুকেইজন ব্যক্তিয়ে বিশেষ অৱদান আগবঢ়োৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। ভাষণ প্ৰসংগত সাংসদ অজিত কুমাৰ ভূঞাই কয় যে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাব জন্মৰে পৰা এক সবল প্ৰেছ ক্লাব। সচেতন চিন্তাৰে বিভিন্ন গঠনমূলক কাৰ্যত বৰ্তি হৈ থাকে সকলো সদস্যা। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব 2024-25-26 বৰ্ষৰ কাৰ্যকালৰ বাবে নৱনিৰ্বাচিত কমিটিখন কুমুদ বৰুৱা সভাপতি, কুমুদ শইকীয়া কাৰ্যকৰী সভাপতি, বুবুল হাজৰিকা উপসভাপতি, দীপেন বৰা উপসভাপতি, কৰুণা কৃষ্ণ নাথ সাধাৰণ সম্পাদক, মানৱ শইকীয়া সহকাৰী সম্পাদক, অজিত কুমাৰ মেধি সহকাৰী সম্পাদক হিচাপে ৰখা হয়। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব যিটো অধিৱেশন আজি মুকলি হ'বৰ আপুনি বিশিষ্ট অতিথি হিচাপে আহিছে আৰু আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিকতাৰ পৰা আৰম্ভ কৰিব লাগিব, কেনেকুৱা ধৰণৰ অনুভৱ হৈছে? বিষয়টোতো বহুত দীঘলীয়া হ'ব ক'বলৈ গ'লে মোৰ অনুভৱ, কিন্তু নৰ্থ লখিমপুৰ দ্বিবাৰ্ষিক অধিৱেশনলৈ আহি মোৰ অলপ বেছি ব্যস্ততা আছিলে, কিন্তু আহি মই সাংঘাতিক ধৰণে তাৰমানে আনন্দ পালোঁ। ইয়াত মোক প্ৰতি দেখুওৱা মৰম স্নেহৰ কথা বাদেই বহুদিনৰ মূৰত ইয়াৰ সাংবাদিকসকলক লগ পালোঁ, তেওঁলোকৰ আন্তৰিকতাৰ উমান পালোঁ। আৰু মই কৈছোঁ মোৰ ভাষণত যে বহুত প্ৰেছ ক্লাব আছে, এতিয়া প্ৰেছ ক্লাববোৰ প্ৰয়োজনো আছে, কিন্তু প্ৰেছ ক্লাববিলাকৰ আচলতে যিটো অৰ্থ সেই হিচাপে নহ'লেও অসমত প্ৰেছ ক্লাববিলাকে এটা গণতন্ত্ৰ ৰক্ষাৰ প্ৰশ্নত এটা কিন্তু বা সাংবাদিকসকলৰ ওপৰত হোৱা নানান অত্যাচাৰৰ ক্ষেত্ৰত, উৎপীড়নৰ ক্ষেত্ৰত এটা বলিষ্ঠ ভূমিকা এসময়ত লৈছিল। এতিয়া সেই ভূমিকাটো লাহে লাহে নোহোৱা হৈছে প্ৰেছ ক্লাবৰো আৰু সাংবাদিক যিবিলাক সংগঠন আছে সেইবিলাকৰো। কাৰণ মই বিশ্লেষণ নকৰোঁ, কিন্তু তাৰ মাজত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব থিয় হৈ মূৰ তুলি মানে থিয় হৈ আছে, সেইটো বৰ আমাৰ কাৰণে প্ৰেৰণাদায়ক। সেইটো ব্যাখ্যা মই আগ নবঢ়াওঁ, কিন্তু মই এইটো অনুভৱ হ'ল আহি তেওঁলোকে এটা স্বতন্ত্ৰ চিন্তাৰে আগবাঢ়িছে আৰু তেওঁলোকে এতিয়া বৰ্তমান সমাজত যিবোৰ ভয়, সংশয়, সন্ত্ৰাসৰ যি ৰাজত্ব চলিছে সেই ক্ষেত্ৰত তেওঁলোক এই প্ৰেছ ক্লাব ব্যতিক্ৰম বুলি মোৰ ধাৰণা হৈছে। বহু সময়ত দেখা যায় চৰকাৰৰ বিৰুদ্ধে যদি বাতৰি সম্প্ৰচাৰ কৰা হয়, চৰকাৰৰ গুণ্ডাগিৰি বা চৰকাৰৰ এই যে পৃষ্ঠপোষকতাত আচলতে সাংবাদিকসকলক বন্ধ কৰাৰ চেষ্টা কৰে। এই কথা আগতো হৈছিলে, কিন্তু এতিয়াতো নতুন কথা নহয়। ইয়াৰ পদ্ধতি সলনি হৈছে, একে আছে, এতিয়া বেছি হৈছে। যোৱা 10 বছৰত আমি যদি ৱৰ্ল্ড ইণ্ডেক্সত চাওঁ তেতিয়া দেখিম যে ভাৰতবৰ্ষৰ স্থান নিম্নগামী। অধিৱেশন হয়, চাহ ভাত খায়, যেনেকৈ চিগাৰেটৰ বিৰুদ্ধে সন্মিলন হয়, খুব ভাল ভাল বক্তৃতা দিয়ে আৰু বাহিৰলৈ ওলাই আহি মানে আপুনি কিন্তু সাংঘাতিক কৰে, ইমান ভাল কৰে চিগাৰেট খোৱাৰ বিষয়ে বিৰুদ্ধে। সেইটো কৈ থাকোঁতে মই পঢ়িছোঁ মানে কাগজত, তেওঁ লাহেকৈ চিগাৰেটৰ পেকেটৰ পৰা চিগাৰেট উলিয়াই সেই মানুহজনেই জ্বলাই লৈছে। যিখন প্লেটফৰ্ম সেইখনৰ ছ'চিয়েল মিডিয়া সেইখনৰ কথাহে কৈছে। গতিকে মই কথাখিনি হয়তো বেটাৰী আছে, মই নৰ্থ লখিমপুৰৰ যিসকল কৰ্মকৰ্তা মই অত্যন্ত মানে চালাম দিছোঁ। কালিৰ পৰা অহাৰ পৰা মই অকণমান দুখ উলিয়াবলৈ চেষ্টা কৰি আছোঁ, কিন্তু কোনো উত্তৰ নাই। ইমান পাৰফেক্ট
ইমান পাৰফেক্টলি কেনেকৈ কাম কৰিব পাৰে সেইটো ভাবিবলগীয়া। তাৰ ভিতৰত এৰেঞ্জমেণ্ট মই দেখিলোঁ আৰু ইয়াৰ এইটোহে আচল, সেইটো অলপমান মানুহক এনকাৰেজ কৰিব লাগে, ভাল লাগিলে। হোৱাটছআপৰ এটাহে পৰি থাকিলোঁ। তাৰপিছত ইয়াত মই দেখিলোঁ যে অলপ ব্যতিক্ৰমী অনুষ্ঠান, বিভিন্ন স্তৰৰ, বিভিন্ন সমাজৰ, বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক সন্মান দিব লাগিব। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আজি অন্তিম দিন। অন্তিম দিনটোত মুকলি সভাত ভাগ লৈছে জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই। ভাগ লৈছে পৰিৱেশ মিত্ৰ সন্মানেৰে সন্মানিত ঢকুৱাখানা দেৱজিৎ ফুকনে। লগতে ভাগ লৈছে ধেমাজিৰ বিশিষ্ট কণ্ঠশিল্পী প্ৰবক্তা ডক্টৰ শংকৰ পাটোৱাৰীদেৱে। উদ্বোধন কৰিছে আমাৰ লখিমপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বংকিম ভাগৱতী। আৰু কালিৰ দিনটো যিহেতু প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হৈছিল নিশা, তাতে আগন্তুক 2 বছৰৰ বাবে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ নতুন সমিতি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে ভোটদানৰ মাজেৰে নিৰ্বাচিত হয়। সম্পাদক হিচাপে তৃতীয়বাৰৰ বাবে মই নিজেই কৰুণা কিচনাক মোক সম্পাদক হিচাপে ৰাইজে নিৰ্বাচিত কৰিছে। ইয়াৰ উপৰিও দ্বিতীয়বাৰৰ বাবে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক কুমুদ বৰুৱা ডাঙৰীয়াক নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। আৰু সেই মৰ্মে অন্যান্য বিষয়ববীয়াসকলক তেনেধৰণে নিৰ্বাচিত কৰি এখন বলিষ্ঠ সমিতি গঠন কৰিছে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে।